স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ পোনপটীয়াকৈ আমেৰিকাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে স্পষ্টকৈ কেইবাটাও মন্তব্য আগবঢ়াইছে পোনপটীয়াকৈ কৈছে ইৰাণত যদি হাত দিয়ে তেন্তে ভয়ংকৰ পৰিস্থিতি হ'ব তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকান সেনা খেদি পঠিয়াবলৈ সাজু হৈছে ইৰাণ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ষ্ট্ৰেইট অফ হৰমুজৰ তিনিটা গুৰুত্বপূৰ্ণ দ্বীপত এতিয়া ইৰাণে নিজৰ সামৰিক দুৰ্গ সাজিছিল আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে আমেৰিকান সেনাক খেদি পঠিয়াবলৈ সাজু হৈছে ইৰাণ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণক লৈ ইৰাণৰ তীব্ৰ প্ৰতিক্ৰিয়া এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা ডাঙৰ খবৰ আহিছে আমাৰ আন্তঃগাঁথনিত আঘাত কৰিলে ভয়ংকৰ পৰিণতি হ'ব আমেৰিকাক পোনপটীয়াকৈ ধমক প্ৰদান কৰিছে ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যত থকা আমেৰিকান ঘাটিক লক্ষ্য কৰিব ইৰাণে মধ্যপ্ৰাচ্যত থকা সকলো আমেৰিকান ঘাটি লক্ষ্য কৰা হ'ব আমেৰিকা ইজৰাইলৰ ইয়াত থকাৰ অধিকাৰ নাই এই কথা প্ৰকাশ কৰা হৈছে ইৰাণৰ ফালৰ পৰা হৰমুজত আমাৰ হাত হৰমুজ প্ৰণালী আমাৰ হাতত সুৰক্ষিত আছে উত্তেজনাৰ একমাত্ৰ কাৰণ হৈছে আমেৰিকান সেনাৰ উপস্থিতি মধ্যপ্ৰাচ্যত আমেৰিকান সেনাৰ উপস্থিতিক লৈ এতিয়া কঠোৰ হৈছে ইৰাণ আনহাতে আমেৰিকাৰ আক্ৰমণত কঁপিছে মধ্যপ্ৰাচ্য আমেৰিকাই ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰিছে আমেৰিকাক চৰম প্ৰত্যুত্তৰ দিয়াৰ মুকলি হুংকাৰ ইৰাণৰ আমেৰিকাক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে ইৰাণৰ লক্ষ্যস্থানত পুনৰ আমেৰিকাৰ আক্ৰমণ আমেৰিকাই ধাৰাবাহিক আক্ৰমণ কৰি আছে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সেনাৰ ধাৰাবাহিক ষষ্ঠ নিশাৰ অভিযান ষষ্ঠ নিশাও কেইবাটাও আক্ৰমণ কৰা হয় নিশা 9:40 যুঁজাৰু বিমান আৰু ড্ৰোনেৰে ইৰাণৰ ডজনধিক ঠাইত আক্ৰমণ কৰা হৈছে ইৰাণৰ বায়ু প্ৰতিৰক্ষা স্থান আৰু সামৰিক আন্তঃগাঁথনি ধ্বংস কৰিলে আমেৰিকাই আৰু তাৰ পিছতেই হস্তম হৈছে ইৰাণ মধ্যপ্ৰাচ্যত 50,000তকৈও আমেৰিকান সেনা জোৱান হস্তম কৰা হৈছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আমেৰিকাৰ আঘাতৰ পিছতে গৰজি উঠিছে ইৰাণত হাত দিলেই ভয়ংকৰ পৰিণতি হ'ব বুলি ধমক প্ৰদান কৰিছে আৰু মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকান সেনা খেদিবলৈ সাজু হৈছে ইৰাণ এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়তো চলি আছে মধ্যপ্ৰাচ্যত আমেৰিকা ইৰাণৰ যুদ্ধ আৰু তাৰ মাজতেই ইৰাণৰ ফালৰ পৰা পোনপটীয়াকৈ ধমক প্ৰদান কৰা হৈছে উল্লেখ কৰিছে যদি ইৰাণত হাত দিয়ে তেন্তে কিন্তু ভয়ংকৰ পৰিণতি হ'ব আৰু মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকান সেনা উভতাবলৈ সাজু হৈ উঠিছে ইৰাণ আমেৰিকাৰ ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাত এতিয়া এক ভয়ংকৰ দিশলৈ গতি কৰিছে ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত আমেৰিকান সেনাই ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱাৰ পিছতে এতিয়া ইৰাণেও আমেৰিকাক চৰম প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে আমেৰিকান সেনাৰ চেণ্ট্ৰেল কমাণ্ডে জানিবলৈ দিছে যে বৃহস্পতিবাৰে নিশা তেওঁলোকে ইৰাণৰ লক্ষ্যস্থানসমূহৰ বিৰুদ্ধে আক্ৰমণৰ এক নতুন পৰ্যায় চলায় ইৰাণৰ বিৰুদ্ধে আমেৰিকান সামৰিক বাহিনীয়ে এয়া আছিল ধাৰাবাহিকভাৱে ষষ্ঠটো নিশাৰ অভিযান বৃহস্পতিবাৰে নিশা 9:40 আমেৰিকান সেনাই যুঁজাৰু বিমান এৰিয়েল ড্ৰোন আৰু যুদ্ধ জাহাজ ব্যৱহাৰ কৰি ইৰাণৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰে এই আক্ৰমণত ইৰাণৰ উপকূলীয় নিৰীক্ষণ কেন্দ্ৰ এয়াৰ ডিফেন্স সাইট আৰু সামৰিক লজিষ্টিক আন্তঃগাঁথনি আৰু সামুদ্ৰিক ক্ষমতাসমূহ থকা ঘাটিঘৰ ধ্বংস কৰা হয় এই সামৰিক অভিযান খুদ আমেৰিকাৰ কমাণ্ডাৰ ইন চিফৰ নিৰ্দেশত চলোৱা হৈছে ইয়াৰ উদ্দেশ্য হৈছে ইৰাণৰ সামৰিক শক্তিক দুৰ্বল কৰা আৰু বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা শেহতীয়া আক্ৰমণৰ বাবে ইৰাণক উচিত শিক্ষা দিয়া সম্প্ৰতি সমগ্ৰ মধ্যপ্ৰাচ্যত 50,000তকৈও অধিক আমেৰিকান সেনা মোতায়েন কৰা হৈছে আৰু তেওঁলোকক হস্তম ৰখা হৈছে ইয়াৰ মাজতে আমেৰিকাৰ ফালৰ পৰা দাবী কৰা হৈছে যে এই বৃহৎ বিজয় আমেৰিকাই লাভ কৰিছে আনহাতে আমেৰিকাৰ এই বিধ্বংসী আক্ৰমণৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে
ইৰাণৰ সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ মুখপাত্ৰ ব্ৰিগেডিয়াৰ ফালৰ পৰা এক সাক্ষাৎকাৰত সকীয়াই দিয়া হৈছে যে ইৰাণৰ কোনো বুনিয়াদী আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ চলোৱা হয় তেন্তে ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যত থকা আমেৰিকান ঘাটি তথা আন্তঃগাঁথনিক লক্ষ্য কৰি ল'ব। তেওঁ স্পষ্টকৈ কয় আমেৰিকা আৰু ভুৱা জিয়নিষ্ট চৰকাৰৰ এই অঞ্চলত থকাৰ কোনো অধিকাৰ নাই। ইজৰাইলক ইৰাণে ভুৱা জিয়নিষ্ট বুলি উল্লেখ কৰিছে। ইৰাণৰ সামৰিক বিষয়াজনে দাবী কৰিছে যে বিশ্ব বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ হৰমুজ ইৰাণৰ নিয়ন্ত্ৰণৰ সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। কিন্তু এই অঞ্চলত আমেৰিকাৰ সেনাৰ উপস্থিতিয়েই সকলো উত্তেজনা আৰু নিৰাপত্তাহীনতাৰ মূল কাৰণ বুলি কৈ আমেৰিকাক তীক্ষ্ণ সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে। এয়া হৈছে মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি। শেহতীয়াকৈ আমেৰিকাই কৰা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমেৰিকাক ধমক প্ৰদান কৰিছে ইৰাণে। পোনপটীয়াকৈ কৈছে ইৰাণত যদি হাত দিয়ে তেন্তে ভয়ংকৰ পৰিণাম হ'ব। আৰু ইয়াৰ পিছতেই সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ হাই এলাৰ্ট দিবলগীয়া হৈছে। ট্ৰাম্প চিন্তাত পৰিছে, নেতান্যাহু চিন্তাত পৰিছে। ইৰাণে যদি সঁচাকৈয়ে টাৰ্গেট কৰে বা লক্ষ্য কৰে তেন্তে কিন্তু মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতিয়ে দেখা দিব আৰু সেই ভয়াৱহ পৰিস্থিতিৰ আটাইতকৈ লোকচান হ'ব আমেৰিকাৰ। আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। আমেৰিকা ইৰাণৰ মাজত যি যুদ্ধ চলি আছে সেই যুদ্ধ কিন্তু ভয়াৱহভাৱে গা কৰি উঠা দেখিবলৈ পোৱা গৈছে।